এতিয়া মই দুটা কুৱেশ্যন লৈ আহিছোঁ, এইটো ভিডিঅ'ত দুটা কুৱেশ্যন ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তো ফাৰ্ষ্টৰটো হৈছে পূৰণফল উলিওৱা। তো পূৰণফল ওলাবলৈ সাধাৰণতে এই এক্স ৱাই এনেকুৱা চলক যিবিলাক, সেই চলকবিলাক দেখি ষ্টুডেণ্টবিলাকে ভয় খাই যায়। তো সেইসকল ষ্টুডেণ্টৰ কাৰণে এই কুৱেশ্যনটো আনিছোঁ। তো ইয়াত তোমালোকে যেতিয়া পূৰণ কৰিবা, তো নাম্বাৰখিনি এক লগত পূৰণ কৰি দিয়ে। 3 আছে, 11 ডিভাইডেড বাই 3 আছে, আৰু 3/2 ইনটু 4 আছে। এইখিনি ইনটু কৰি দিলোঁ আমি। তেতিয়াহ'লে বাকী ইয়াত আছে কিমান, এক্স স্কুৱেৰ ইনটু ইয়াত আছিল কিমান, এক্স ৱাই ইনটু ইয়াত আছিল কিমান, ৱাই স্কুৱেৰ। এনেকৈ ইনটু কৰি দিলোঁ, একেবাৰে ইজি। এতিয়া ক'ত ক'ত কটাকটি যায় সেইটো আমি কাটি লওঁ। তো কেইবাৰ, দুবাৰ। ইয়াত আছে কিমান, 11 আছে, আৰু 2 ইনটু 3 কিমান, 6 কৰি দিওঁ। তেতিয়াহ'লে এইটো চাবা, এক্স স্কুৱেৰ, এক্সটো গোটেইখিনি এক্সৰ লগত ইনটু হ'ব। এক্স ইনটু অৰ্থাৎ এক্স কিউব, তেতিয়াহ'লে এইটো কি, 66 এক্স কিউব ৱাই কিউব। ইমান ইজি। ছেকেণ্ড কুৱেশ্যনটো আছিলে যে কি কৈছে, সৰল কৰা। এতিয়া সৰল কৰা, এইখিনিৰ লগত ইনটু হৈ আছে, আকৌ মাজত মাইনাছ আছে, আকৌ এইখিনি ইনটু আছে। তো আমি ইনটুখিনি আগতে কৰিলোঁ। এন ইনটু 6 কি হ'ব, 6n প্লাছ এন ইনটু এম, mn মাইনাছ 2 ইনটু এম, 2n, এইটো চাব আকৌ মাইনাছ, এইটো মাইনাছ হৈ যাব, প্লাছ 2 ইনটু এন, 2n। তো ইয়াত কি হ'ব, এম এন থকা নাম্বাৰ নায়েই, গতিকে আমি এইটো কি কৰি দিম, 6n আৰু 2n প্লাছ কৰিলে কি হৈ যাব, 8n প্লাছ mn মাইনাছ 2n। গতিকে তোমালোকে